আজি মই চাহ কাপৰ লগত লৈছো ধুনিয়া এটা পিঠা। এয়া দেখিছেনে, পিঠাটো প্ৰথমতে আপোনালোকক মই দেখুৱাই লৈছো কিমান ধুনিয়া লাগিছে। এইটো হৈছে ভাপত দিয়া পিঠা আৰু ভাপত দিয়া কেক পিঠা। কেক পিঠা এই কাৰণে কৈছো, ইয়াত কেকৰ সোৱাদো পাব আপোনালোকে আৰু দেখিবলৈ একেবাৰে বাটি কেকটোৰ দৰে লগা নাইনে। আৰু এই কেকটো দেখিবলৈ যিমান ধুনিয়া লাগিছে, খাবলৈও বহুত সোৱাদ লগা হয়। আৰু ঠাণ্ডা দিনত চাহৰ লগত ভাপত দিয়া পিঠা খোৱাৰ মজাটোৱে বেলেগ নহয়নে বাৰু। আৰু এই পিঠাটো বহুত হেলথি হয়, কাৰণ তেল একেবাৰে ব্যৱহাৰ কৰা নাই আৰু ভাপত বনাইছো। আৰু এই পিঠাটো আপোনালোকে চাহৰ লগত খাব পাৰিব, ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব। আৰু ল'ৰা ছোৱালীক যদি এনেকে ধুনীয়াকে যদি এটা পিঠা বনাই দিয়ে, তেওঁলোকেও টিফিনত লৈ যাম বুলিহে ক'ব। এতিয়া মই পিঠাটো আপোনালোকৰ আগত ভাঙি দেখাওঁ। এয়া চাওকচোন, এয়া দেখিছেনে কিমান ধুনীয়া, একেবাৰে কেকৰ দৰে কোমল। এয়া কেকৰ সোৱাদ পাব আৰু পিঠাগুড়িৰে বনাইছো, পিঠাৰ সোৱাদ পাব। মানে বহুত ধুনীয়া সোৱাদ লগা এটা পিঠা। প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া এটা ৰেচিপি লৈ আহিছো। এয়া দেখিছেনে, এয়া হৈছে ভাপত দিয়া পিঠা। আৰু পিঠাটো দেখিবলৈ ইমানেই ধুনীয়া হৈছে, একেবাৰে কাপ কেকটোৰ দৰে লাগিছে। চাওকচোন, হয়নে নহয় বাৰু। আৰু এইটোৰ সোৱাদো আপোনালোকে কেকৰ সোৱাদৰ দৰে পাব। পিঠাগুড়িৰে বনাইছো। এই পিঠাটোনো মই কেনেধৰণে বনাইছো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আৰু এতিয়া দেৰি নকৰি আপোনালোকক মই মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ, আহকচোন। এটা ষ্টিলৰ বাউল লৈ লৈছো আৰু তাতে এয়া পিঠাগুড়ি লৈছো। আৰু এই বাতিটোৰ জোখতে মই সকলো বস্তু ল'ম। এই বাতিটোৰে এয়া আধা বাতি হ'ব পিঠাগুড়ি। আৰু ইয়াতে মই দি দিম চুজি, এয়া 2 চামুচমান হ'ব ডাঙৰ চামুচেৰে। আৰু লগতে এয়া অকণমান ময়দা দি দিছো। ময়দা এইকাৰণে দিছো, এই পিঠাটোত অকণমান কেকৰ দৰে এটা সোৱাদ আহিব। আৰু লগতে এয়া চেনি দিছো, চেনি সোৱাদ অনুসৰি আপোনালোকে দি দিব। আৰু এতিয়া এই বস্তুখিনি মই প্ৰথমতে ভালকে মিলাই ল'ম। সৰু ল'ৰা ছোৱালীয়ে যদি পিঠাটো খাবলৈ ভালো নাপায়, ভাপত দিয়া পিঠাটো অকণমান যদি আমি ময়দা মিলাই দিওঁ, তেতিয়া অকণমান কেকৰ সোৱাদৰ দৰে আহিব। আৰু এই পিঠাটো দেখিবলৈও বাটি কেকটোৰ দৰেই লাগিব আৰু খাবলৈও সোৱাদটো তেনেধৰণেই লাগিব। এয়া মই এইখিনি অকণমান ভালকে মিলাই দিলো। আৰু ইয়াতে মই এতিয়া দি দিম নাৰিকলৰ গুড়ি। এয়া কেঁচা নাৰিকল মই মিক্সিত খুন্দি থৈছিলো, সেয়া অলপমান মই দি দিওঁ। আৰু এয়া নাৰিকলৰ গুড়ি আপোনালোকে কিমান মিলাই সেইটো নিজৰ কথা, আৰু মিলাই নে নিমিলাই সেইটো নিজৰ কথা। মিলালে অকণমান সোৱাদ লাগিব, খাবলৈ ভাল লাগিব, সেইকাৰণে মই ভাবিলোঁ অকণমান নাৰিকলৰ গুড়ি ইয়াত মিলাই দিওঁ। আৰু ইয়াত আপোনালোকে ড্ৰাই ফ্ৰুটো মিলাব পাৰে, কাৰণ এতিয়া ঠাণ্ডাৰ দিন, ড্ৰাই ফ্ৰুট দিলে খাবলৈতো সোৱাদ লগা হয়েই আৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল। এতিয়া ইয়াতে মই দিম অকণমান ঘি। এয়া ঘি এচামুচ দি দিছোঁ। আৰু ঘিউ সেই একেই কথাই, হেলথি হয় আৰু ঠাণ্ডাৰ দিনত অকণমান ঘি খাবই লাগে, নহয় জানো বাৰু। আৰু যদি আপোনালোকে ঘি নিদিওঁ বুলি ভাবে, স্কিপ কৰিব পাৰে, কিন্তু ঘি অকণমান দিলে সোৱাদটো বহুত ধুনীয়া আহে। ধুনীয়াকৈ আমি বস্তুবোৰ মিলাই দিলোঁ। এতিয়া ইয়াতে দিম আমি দৈ। ইয়াত দৈ দিছোঁ, দৈ আধা বাতি। গোটেই বস্তুখিনি এবাতিৰ জোখত হ'ব, সেইকাৰণে মই আধা বাতি দৈ মিলাই দিছোঁ। দৈ ঠাইত আপোনালোকে গাখীৰো দিব পাৰে, আৰু গাখীৰ নিদিওঁ বুলি ভাবি আপোনালোকে পানীও দিব পাৰে। পানীৰে বনালে পাউডাৰ গাখীৰ 2 চামুচমান মিলাই দিব, তেতিয়া সোৱাদ লগা হ'ব। ঘৰত যি থাকে সেই বস্তুৰে বনাব। দৈ নাই যদি একো কথা নাই, গাখীৰ থাকিলেও হ'ব। যদি পনীয়া গাখীৰ নাথাকে, তেতিয়া পাউডাৰ গাখীৰ মিলাই পানী অলপ মিলাই দিলেও হ'ব। এয়া দেখিছেনে, মই ধুনীয়াকৈ মিলাই দিলোঁ। আৰু ইয়াত এতিয়া পানী দিব লাগিব, আৰু মই কৈছোঁৱে পানীৰ ঠাইত গাখীৰো দিব পাৰে। এইখিনি এটা ধুনীয়াকৈ আমি একদম মিলাই ল'ম। খুব ভালদৰে আটাইখিনি বস্তু মিলাই দিলোঁ। আৰু এয়া দেখিছেনে, বেটাৰটো এনেকুৱা হৈছে। আৰু ইয়াতে অকণমান নিমখ দি দিম। নিমখ অকণমান দিলে মিঠাৰ বেলেঞ্চটো ধুনীয়াকৈ হ'ব, আৰু খাবলৈও অকণমান সোৱাদ লাগে অকণমান নিমখ দিলে। আকৌ এবাৰ ভালকৈ মিলাই দিছোঁ মই। এতিয়া এইখিনি অকণমান 5 বা 10 মিনিট সময় আমি ৰেষ্টত থাকিবলৈ দিম, আৰু এখন প্লেটেৰে ঢাকি থৈ দিম। এতিয়া আমি বেটাৰটো চাওঁ। এয়া আমাৰ ধুনীয়াকৈ বেটাৰখিনি একদম ফুলি আছে, চুজি ফুলি গৈছে ধুনীয়াকৈ। আৰু এতিয়া আমি ইয়াতে দিম বেকিং পাউডাৰ।
বেকিং পাউডাৰ দিলে অকণমান ফুলি যায় আমাৰ পিঠাকেইটা আৰু খাবলৈ ধুনীয়া হ'ব। এয়া এচামুচ নহয়, এচামুচতকৈ কম আমি দিছোঁ বেকিং পাউডাৰ। আৰু ইয়াৰ লগতে দিম আমি বেকিং ছ'ডা। বেকিং ছ'ডা এয়া অকণমান দিছোঁ, দেখিছেনে? 3/4 এভাগহে দিছোঁ। আৰু এতিয়া এইখিনি মই ভালদৰে মিলাই দিম। বেটাৰখিনি ধুনীয়াকৈ বেকিং পাউডাৰ আৰু বেকিং ছ'ডা মিলাই ল'লোঁ। আৰু এয়া আমাৰ বেটাৰটো এনেধৰণৰ হ'ব লাগিব, একেবাৰে ডাঠো নহয় আৰু একেবাৰে পাতলো নহয়। আৰু এতিয়া এইখিনি মই কিনাৰত থৈ লৈছোঁ। আৰু মই সৰু সৰু ষ্টীলৰ বাতি কেইটামান লৈছোঁ। এয়া আপোনালোকৰ ঘৰত থকা যিকোনো বাতিয়ে ল'ব পাৰে। মোৰ ওচৰত এনেকুৱা সৰু বাতি আছিলে, সেইকাৰণে মই লৈছোঁ। আৰু বাতিকেইটাত এয়া এনেধৰণে অকণমান চাৰিওপিনে তেল লগাই দিছোঁ। তেল লগালে কি হ'ব, আমাৰ বাতিকেইটাৰ পৰা পিঠাটো উলিয়াবলৈ সহজ হ'ব। আটাইকেইটাতে মই এয়া লগাই ল'লোঁ। আৰু এতিয়া ইয়াত মই বেটাৰ অলপ অলপকৈ দি যাম। এইটো পিঠা খাবলৈ বহুতে সোৱাদ লগা হয়। আৰু মই কৈছোঁৱেই, আপোনালোকে ইয়াত ড্ৰাই ফ্ৰুটো মিলাব পাৰে, কাৰণ আমি ল'ৰা ছোৱালীক এতিয়া ঠাণ্ডা দিনত ড্ৰাই ফ্ৰুট দিলে হেল্থৰ কাৰণে বহুতেই ভাল। আৰু মই অলপ সেইকাৰণে ঘি মিলাই দিছোঁ। ঘিউ এতিয়া ঠাণ্ডা দিনত অকণমান খাব লাগে। আপোনালোকে যি মিলাই, ঘৰত যি বস্তুৱে আছে তাকে মিলাই দিব। এয়া মোৰ বাতিকেইটাত দিয়া হৈ গ'ল। আৰু বাতিকেইটা এনেকৈ অকণমান মই লৰাই দিছোঁ, তেতিয়া সমান হৈ পৰিব আটাইখিনি। এয়া দেখিছেনে, ধুনীয়াকৈ আমাৰ 6টা বাতিত হৈ গ'ল। আৰু ইয়াৰ ওপৰত মই এয়া বাদাম হয়, এটা বাদাম দি দিছোঁ। নিদিলেও হয়, কিন্তু অকণমান দেখিবলৈ ধুনীয়া লাগিব, সেইকাৰণে মই দিছোঁ। যি থাকে আপোনালোকৰ ঘৰত, খিচমিচ থাকিলে খিচমিচো দিব পাৰে। এতিয়া এয়া মই আপোনালোকক গেছৰ ওচৰত লৈ গৈ দেখুৱাওঁ, আহক। এটা কুকাৰ লৈছোঁ আৰু কুকাৰটোত পানী পাতি দিছোঁ। পানীখিনি ধুনীয়াকৈ উতলি আছে এয়া। আৰু তলতে এখন প্লেট দিছোঁ। আপোনালোকৰ ষ্টেণ্ড থাকিলে ষ্টেণ্ডো দিব পাৰে, বা কুকাৰ নাথাকিলে কেৰাহীটো দিব পাৰে, কেৰাহীও ল'ব পাৰে। যি থাকে ঘৰত তাকেই ল'ব। আৰু ইয়াৰ ওপৰত মই এখন এয়া কাঁহী দি দিছোঁ। আৰু এতিয়া আমি আমাৰ পিঠাৰ বাতিকেইটা দি দিম। এয়া দেখিছেনে, ধুনীয়াকৈ পিঠাৰ বাতিকেইটা আমি দি দিছোঁ। আৰু এটা বাতি এনেকৈ দিম। এয়া এতিয়া ইয়াত মই ঢাকোনখন লগাই দিম। ঢাকোনখন লগাবৰ সময়ত গেছৰ চিটিটো আঁতৰাই দিছোঁ, চিটি মাৰিব নালাগে। এয়া এতিয়া 10 মিনিট বা 8 মিনিট, 8 মিনিট দিলেও হ'ব, যিহেতু আমাৰ বাতিকেইটা সৰু সৰু। ডাঙৰ বাতি হ'লে 10 মিনিট দিব লাগিব। আৰু 8 মিনিটৰ পিছত মই আপোনালোকক দেখুৱাম। 8 মিনিট সময় হৈ গ'ল। মই কুকাৰটো খুলি চাইছোঁ। এয়া দেখিছেনে, গেছটো অফ কৰি দিছোঁ। আৰু আমাৰ পিঠাকেইটা বহুত ধুনীয়াকৈ ফুলি গৈছে। এতিয়া মই খলা এডালেৰে চাওঁ ভিতৰখন সিজিছে নাই। ভিতৰখনটো সিজিছে, কাৰণ ইমান ধুনীয়াকৈ ফুলি গৈছে। দেখিয়েই গম পোৱা যায় যে আমাৰ পিঠাকেইটা বহুত ধুনীয়া হৈছে। আৰু এই শলাডাল দেখিছেনে, ক'তো একো লগা নাই, ধুনীয়াকৈ ক্লিন হৈ আহিছে। আৰু আমি বুজিব পাৰিছোঁ যে আমাৰ পিঠাকেইটা ধুনীয়াকৈ সিজি গ'ল, ফুলিও আহিছে আৰু শলাডালতো একো নাই। আৰু এতিয়া গৰম হৈ আছে। আমি অকণমান দেৰিৰ পিছত ইয়াৰ পৰা উলিয়াম, আপোনালোকক দেখুৱাম। আমাৰ ভাপত দিয়া পিঠাখিনি ধুনীয়াকৈ বনাই হৈ গ'ল। আৰু কুকাৰৰ পৰা মই উলিয়াই দিলোঁ। এতিয়া ঠাণ্ডা হ'ল, বাতিটোৰ পৰা উলিয়াব পৰা হৈ গৈছে। দেখিছেনে কিমানখিনি পিঠা ওলাইছে। মই আৰু এবাৰ দি দিছিলোঁ এয়া ডাঙৰ বাতিটো, এই দুইটা। আৰু বহুত ধুনীয়াকৈ ফুলি গৈছে। মই এটা ওলাই দেখুৱাম এতিয়া আপোনালোকৰ আগত। এয়া দেখিছেনে কিনাৰকেইটা, এইটো চাওকচোন কিমান ধুনীয়া হৈছে। এয়া চাওকচোন, এইটো পিঠা দেখিছেনে, একেবাৰে কোমল। দেখিছে, চাওক কিমান ধুনীয়াকৈ আমাৰ এই ভাপত দিয়া পিঠাটো হৈ গৈছে। আৰু খাবলৈ বহুত টেষ্টি হয়। আৰু এইটো মই আপোনালোকক এটা ভাঙি দেখুৱাওঁ, চাওকচোন। এয়া চাওকচোন, ভিতৰখন কি ধুনীয়া জালি, চাওক একেবাৰে কোমল। আৰু এই পিঠাটোত পিঠাগুড়িৰ সোৱাদ পাব। আৰু অকণমান চুজি দিছোঁ আৰু ময়দা দিছোঁ, কেকৰ সোৱাদো পাব। ল'ৰা ছোৱালীয়ে খাই বহুত ভাল পাব এই পিঠাটো। সৰু বাতি এটাৰো মই উলিয়াই আপোনালোকৰ আগত দেখুৱাই দিওঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ওলাইছে, চাওকচোন কিমান ধুনীয়া লাগিছে। একেবাৰে
বাতি কেকটোৰ দৰে লগা নাইনে মই সেইকাৰণে সৰু সৰু বাতিত বনাইছোঁ যাতে ল'ৰা ছোৱালীয়েও দেখি ভাল পায় আৰু কিছুমানে ভাপত দিয়া পিঠা ল'ৰা ছোৱালীয়ে খাবলৈ মন নকৰে বা টিফিনত নিব নিবিচাৰে তেওঁলোকক যদি আপোনালোকে এনেকৈ ধুনীয়াকৈ সৰু সৰু বাতিত বনাই দিয়ে তেওঁলোকে এইটো কেক বুলিয়ে ভাবিব আৰু টিফিনতো লৈ যাব আৰু খাবলৈ বহুত হেলথি হয় আপোনালোকে ড্ৰাই ফ্ৰুট আৰু বেছি ব্যৱহাৰ কৰিব পাৰে ইয়াত সেইকাৰণে মই ভাবিলোঁ ধুনীয়াকৈ আপোনালোকৰ আগত বনাই দেখুৱাম আৰু সকলোৱে জানেই বনাব তথাপিতো দেখিবলৈ ধুনীয়াকৈ যদি আমি বনাওঁ ল'ৰা ছোৱালীয়ে খাই ভাল পাব আৰু বহুত কোমল হয় এতিয়া ঠাণ্ডা দিনত ভাপত দিয়া পিঠা খাবলৈ বহুত ভাল আৰু হেলথি হয় তেল ব্যৱহাৰ হোৱাই নাই এনেদৰে খাবলৈ বহুত ভাল লাগে আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় হৈছে আৰু সেইকাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ নমস্কাৰ